মিনিমামটো 25টা আমি 30 আশা কৰি আছোঁ চেষ্টা পাম বুলি আমি আশা কৰিছোঁ বাই চান্স কিবা হ'লেও 25টা মুঠতে 25-30ৰ ভিতৰত আহিব বিজেপি আগৰ দিনত দুটা জিকি আছিলে কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমোৱাৰ পিছত এই দুটাও শেষ নাই কদম ফুলটো মৰি আছে এতিয়া নাই 27 ডিচেম্বৰলৈকে এটাও নাথাকে এতিয়া মৰি আছে দেখা নাই ক'ত কদম ফুল দেখে এতিয়া ইউপিএলটো নাই কাম নাই এই যে খালি ট্ৰেক্টৰ ইঞ্জিনহে এইটো হাল বস্তুৱেই নাই কেনেকৈ হাল মাৰিব এইটো মৰি যাবই নাই সেইদিনা কোৱাৰ পৰা আৰু ৰিপিট কৰা নাই সি 2-3 দিন গেপ হৈছে দিল্লীত গৈছে বোলে আৰু ক'ৰবাত মিটিং কৰিছে কি নাই আজিৰ পৰা আৰম্ভ কৰিব সি আজি বা কালিৰ পৰা আৰম্ভ এইটো বিটিআৰ ইলেকশ্যন নহয় BTC ইলেকশ্যন আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহাকালিৰ পৰা আৰম্ভ হ'ব না BTCত আৰু মিটিং কৰাটো অহাকালি সি মোক কি দিব নেক্সট দিনা মই দিম আৰু বুজাবুজি নাই আগত বুজাবুজি আছিল এতিয়া বুজাবুজি নাই এতিয়া বুজাবুজি কাৰো লগত নাই বিজেপি বুজাবুজিটো ইউপিএফৰ লগত প্ৰমোদ বড়োৰ লগত কৰি আছে চিট শ্বেয়াৰিং কৰিছে এইটো চবে গম পায় মেট্ৰটা কাৰো লগত নাই আমি ভৱিষ্যত বুলি ক'লে আমি BTC নিৰ্বাচনটো শেষ হ'ব দে ইয়াৰ পিছত আমি কি ক'ব লাগে কম যোগদান কৰিব দে নাজানো মই কোনে যায় মই না আমাৰ ক্ষতি একো নহয় কিছুমানে কৈছে যে বিশ্বজিৎ দৈমাৰী যদি যায় বিজেপিৰ বহুত ক্ষতি হ'ব এই 2 মাহ আগৰ পৰাই যাই পেলাই আছে সি বিজেপিৰ লগত কি ক্ষতি হৈছে ফৰ্মেলিটি হৈ অহাকালি কৰিব না কেতিয়া কৰিব মই নাজানো মুঠতে লছে এইবিলাক কথা মই নকওঁ আগত জইন হ'ব দে নাই আগত জইন হ'ব দে বিশ্বজিৎ দৈমাৰী হওক বা ইমানুৱেল মুছাহাৰী হওক প্ৰেক্টিকেলি আগত জইন হ'ব দে বিজেপিত বা ক'ত যায় ইয়াৰ পিছত মই কি ক'ব লাগে ক'ব নাপায় ডাবল ডিজিট ছিংগেলো নাপায় ডাবল শূন্য মুঠতে 0 আগত দুটা পাই আছিল সেইটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোমাৰ লগত এই দুটাও শেষ